কিন্তু বৰষুণত জিকি মানুহে কি নাচটো কৰিব পাৰে বহুত ভাল লাগিছে তথাপি আমি বৰষুণ আহিলেও আহিমে আৰু আমি ক'ত আহিম নমস্কাৰ বন্ধুসকল কি খবৰ মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি ব্লগটো একদম ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ কিয়নো এতিয়া আমাৰ 5টা বাজি গৈছে বাৰু আজি মানে আমাৰ গাঁৱত এটা অনুষ্ঠান আছে মন্দিৰৰ যিটো অনুষ্ঠানৰ কাৰণে আমি মানে কি গোটেই বছৰটো ৰৈ থাকোঁ আৰু এই বহুত ভাল লাগে এই দিনটো আৰু এই দিনটোত আমি বান্ধৱীকেইজনীয়ে প্ৰতিবাৰে ৰাতিপুৱা উঠি পেলাই ফুৰিবলৈ যাওঁ বহুত ভাল লাগে এয়া দেখিছে আমাৰ শেৱালি ফুল ফুলি আছে বহুত ভাল লাগিছে ৰাতিপুৱাৰ পৰাই শৰতৰ শেৱালি কিমান যে ধুনীয়া গন্ধ ন বহুত ভাল লাগে চাওকচোন কিমান ধুনীয়াকৈ পৰি আছে এতিয়া আমি এনেই অকণমান ফুৰিব আহিছোঁ মানে মন্দিৰলৈকে আমি প্ৰতিবাৰে আহোঁৱেই আৰু এনেই অকণমান তাৰপিছত ইয়াৰ পৰা গৈ মুখ হাত ধুম তাৰপিছত গা ধুম তাৰপিছত মন্দিৰলৈ সেৱা কৰিবলৈ আহিম বাৰু বাকীখিনি বাৰু দেখি চাই থাকিব চাওক ৰাতিপুৱাই পৰাই আপোনালোকক দৃশ্যটো অকণমান দেখাই দিছোঁ মানে কি আমি প্ৰতিবাৰে আহোঁৱেই ৰাতিপুৱা এইবাৰ চাবলৈ মানে কি বহুত ভাল লাগে আৰু বহুত মানুহ হয় চাওক আৰু যিবিলাক পুৰুষ আছে ন তেখেতসকলে ৰাতি কিছুমানে নুশুৱে ন গোটেই ৰাতি যোৱাকালি ৰাতিৰ পৰা এতিয়ালৈকে কামেই কৰি থাকে আছেই কিছুমানে কাম কৰি যিবিলাক এতিয়া চব আমি একদম চকু ফুলি আছে কি ক'ম উঠি আহিছোঁ ৰাতিপুৱা তাইও এনেও নুঠে ময়ো নুঠোঁ বাট আজি উঠিছোঁ আজি সকলোৱে উঠিলে ইমান ভাল লাগে আজি চ' বন্ধুসকল এতিয়া গা চা ধুই লৈছোঁ এতিয়া মন্দিৰলৈ সেৱা কৰিবলৈ যাম মানে কি ৰাতিপুৱা আমি গা চা ধুই আহি সেৱা কৰি আহোঁ মানে পিছলৈকে বহুত ভিৰ হয় বহুত বাহিৰৰ মানুহবিলাকো আহে গাঁৱৰ মানুহবিলাকতো থাকেই বাৰু বাহিৰৰ মানুহবিলাক আহেতো বহুত ভিৰ হয় গতিকে আমি সোনকাল আগে গৈ মানে কি এই কুৰ্তাই পিন্ধিছোঁ এনেকৈ সেৱা কৰি আহিম তাৰপিছত এই বান্ধৱীজনী আহি পাইছে এইটো জুম কৰি দেখাইছোঁ বান্ধৱীজনী ইয়াতে আহি আছে একেলগে এতিয়া সেৱা কৰি আহোঁ আৰু এয়া চাকি কিনো আৰু এইটো আমাৰ দাদাৰ দোকানে হয় বাৰু এনেই দোকান দিছে আৰু আজিৰ দিনটোত চাকি লওঁ চাওক ৰাতিপুৱা ইমান মানুহ হৈছে মোক সেউৰ ৰাতিপুৱাই 7টা বজাতে ইমান মানুহ আৰু বাপৰে দিনতো আছেই চাই থাকিব ভিডিঅ'টো কি কৈছি ডাঙৰ চাওক ৰাতিপুৱাৰ পৰা ইমান চাকি জ্বলিলে মানে কিমান মানুহে চাকি জ্বলালে অলৰেডি কৰিম দা ফুটটোত লৈ আহিলোঁ সেৱা কৰি আহিলোঁ এটা কথা বেয়া লাগিল মানে মোৰ বান্ধৱীজনে তাইক সেৱা কৰিব ধৰোঁতে মোক মোবাইলটো ল'ব দিলে হাতৰ পৰা পিছলি পৰি গ'ল মানে তাইৰ অকণমান মোবাইলৰ কোণটো আৰু কেমেৰাটো ফাটিছে বেয়া লাগিছে সেইটো মোৰ দ্বাৰা হ'ল আৰু এতিয়া মেখেলা চাদৰ পিন্ধি অকণমান দেৰিকৈ যাম আৰু বেয়া লাগিছে এইটো কথা ভাবি কি হ'ব এতিয়া আৰু যিটো হ'ব লগা আছিল হৈ গ'ল জানেনে এইযোৰ মানে কি ইয়েৰিং আনিছিলোঁ মানে কি স্পেচিয়েলি আজি পিন্ধিম বুলি ইমান ৱেইট হয় আৰু কেনেকুৱা দেখোন ওলমি থাকে ইমান দুখ পাইছোঁ মই নিপিন্ধোঁ এইবোৰ মই পিন্ধিব নোৱাৰোঁ মই কেনেকৈ পিন্ধে ছোৱালীবিলাকে বেলেগ এযোৰে সৰু চাই পিন্ধোঁ আৰু বিশ্বাস কৰিবনে মানে কি এপাত ইয়েৰিং মানে কি সোমাবলৈ ইমান ষ্ট্ৰাগল কৰিছোঁ ঘামি গৈছে একদম মানে কি ইমান মানে ওজন কেনেকৈ তাকে ভয় লাগে মোৰ এইবোৰ পিন্ধিবলৈ সৰুৱে এপাত পিন্ধোঁ এয়া চাওক মই ইমান ডাঙৰ হৈছোঁ এতিয়াও ভালকৈ মেখেলা চাদৰ পিন্ধিব নাজানো মায়ে পিন্ধাই দি আছে চ' বন্ধুসকল ফাইনেলি ৰেডি হ'লোঁ আৰু যাব বাবে চাওক ইমান ষ্ট্ৰাগল কৰি ওচৰত সৰু এযোৰ পিন্ধিলোঁ আৰু কিবাকৈ পিন্ধিলোঁ আৰু কাণখন বিষাই গৈছে ৰঙা পৰি গৈছে মোক কেনেকুৱা লাগিছে জনাবচোন বাৰু মই গোটেই লুকছটো অকণমান মোৰ দেখাই দিছোঁ মোক কেনেকুৱা লাগিছে জনাবচোন খুব চিম্পল মেকআপ কৰিছোঁ অকণমান বাহিৰত বৰষুণো দি আছেতো সেইটো কাৰণে
বেছি মেকআপ নাই কৰা অকণমান বাহিৰৰ বতৰটো অকণমান বেয়া হয় আজি বৰষুণ দি আছে এটা মানে কথা কোৱা হয় যে আমাৰ মন্দিৰৰ অনুষ্ঠানটোত অকণমান হ'লেও বৰষুণ দিয়েই মানে খুব সিম্পল লুক এটা দিছোঁ মানে নিজকে মানে মন্দিৰৰ অনুষ্ঠানত বেছি হেভি মেকআপ কৰিবলৈও ভাল নালাগে সেইকাৰণে খুব চিম্পল লুক এটা দিছোঁ আৰু এনেও মই মেকআপ চেকআপ বেছি নকৰোঁ ভাল নাপাওঁ ঠিক কেতিয়াবা নিৰ্দিষ্ট কিছুমান অকেজনত প্ৰগ্ৰামতহে মেকআপ কৰোঁ আৰু এতিয়া চাওক শোভাযাত্ৰা আহিছে মানে কি কিমান যে উৎসাহ মানুহখিনিৰ চাওকচোন কিমান মানুহ হৈছে এইবাৰতো বৰষুণৰ কাৰণে অকণমান চাগে কম মানুহ হৈছে মানে শোভাযাত্ৰাত বাপৰে দেখিছে বহুত মানুহ হৈছে এইবাৰতো বৰষুণৰ কাৰণে অকণমান কমকৈ দেখিছে মানে বহুত মানুহ হয় দেখিছে আমাৰ আলহীও আহি গ'ল ভগৱান আমাৰ ফ্ৰেণ্ডজনী আহি পালে তাইৰ কাৰণে ৱেইট কৰি আছিলোঁ গম পাইছোঁ ফাইনেলি আমি যাৰ কাৰণে ৱেইট কৰি আছিলোঁ তাই আহি পালে তাই মানে কিমান প্ৰব্লেম দেখাব নহয় নাই দেখাব চাগে বৰষুণৰ কাৰণে প্ৰব্লেম হৈছিল আৰু কিন্তু আহিলোঁ টাইমত আৰু আমি বহুত চ' আজি মানে কি আমাৰ মানে কোৱা হয় মানে কি বৰষুণ আহে মানে আমাৰ অনুষ্ঠানটোত তথাপিও বৰষুণ আহিলে ভাল নালাগে আগৰ কেইবাৰ বাৰু আহিছিলে বেয়া কৰি দিছে গাইছে কিনি দিব লাগিব হ'ব এইটো কথা মই অলৰেডি কৈছোঁ আপুনি পাৰ্ট দিয়া কৈছোঁ মই সেইটো কথা কোৱা নাই বুলি ক'লি দেখোন কোনটো কথা মোবাইলটোৰ কথাটো ৰাস্তা চাওক এয়া চাওক কিমান মানুহ হৈছে বতৰ বেয়া তথাপিও কিন্তু মানুহখিনিৰ উৎসাহ কমি যোৱা নাই চ' আপোনালোকে আহিব পাৰে প্ৰতি বছৰ 8 অক্টোবৰ তাৰিখে এই অনুষ্ঠানটো হয় চাৰিওফালে কেৱল মানুহৰ ভিৰ বহুতেই বেছি ভাল লাগে এই দিনটো চ' আহিবচোন আপোনালোকৰ সকলোৱে বহুত ভাল লাগে ইয়াত বাহিৰৰ মানুহ বেছিকৈ আহে ভাবিছে আৰু কাৰ কিমান ভক্তি আছে চাওঁ সেইকাৰণে বৰষুণ কিমাননো বৰষুণত জিকি মানুহে কিমান স্থিতি কৰিব পাৰে বহুত ভাল লাগিছে তথাপি আমি বৰষুণ আহিলেও আহিমে আৰু আমি ক'ত আহিম আহিমে পিছমাহ হয় চাওকচোন মানে ইমান ধুনীয়াকৈ ল'ৰাকেইজনে নাম গাই আছে শুনি বহুত ভাল লাগিছে কিন্তু ভাল লাগে এনেকৈ উৎসাহবোৰ দেখিলে আৰু এই আমাৰ মন্দিৰটোত মানে আজিৰ দিনটোত মানে গৰখীয়া সেৱাও কৰা হয় সৰু 12জন ল'ৰাক মানে গৰখীয়া সেৱা কৰে এয়া এনাউন্স কৰিব লৈছে আৰু মানে 12টা বাজিব আৰু প্ৰসাদ বিতৰণ কৰিব মানে মন্দিৰৰ আমাৰ এটা বিশেষত্ব আছে যে 12 বজাৰ লগে লগে দবা কোবায় আৰু তেতিয়া প্ৰসাদ বিতৰণ কৰে আৰু তাৰ পিছত সিদ্ধ প্ৰসাদ খিচিৰি দিয়া হয় এতিয়া 12 বাজিবই হ'ব আৰু যিখিনি ধৰ্মপ্ৰাণ ৰাইজে আজি ইয়াত সেৱা ল'ম বুলি আগবাঢ়ি আহিছে তেখেতসকলে যাতে ৰেডি থাকে আমাৰ আৰু অলপ সময় পিছতে আমাৰ চাওক এতিয়া বৰষুণ কমিছে মানে প্ৰসাদ দিয়াৰ টাইম আমি ব্যৱস্থা কৰিলোঁ ধুনীয়াকৈ 12টা বজাত মানে হেৰি মানে কি প্ৰসাদ দিলে আৰু তাৰপিছত 1টা বজাৰ পৰা প্ৰসাদ আমি
আমিও প্ৰসাদ ল'লোঁ আৰু তাকে খাই আছোঁ। এতিয়া শীতৰ প্ৰসাদ দিব, এতিয়া আমি তালৈকে গৈ আছোঁ। মূৰতে লাগি গ'ল, একো নাই বাৰু। আমি মানে খিচিৰি বিলাওঁ আৰু তালৈকে গৈ আছোঁ এতিয়া। এয়া বুঢ়ীৰ অৱস্থা চাওক, মেখেলা ভৰি কি বেজাম বাপৰে, মানুহ আমি বিলাও এতিয়া, নহ'লে বেয়া হ'ব। এই নহয় হেভি দুখ হৈ আছে, এটাও বোলে ধুনীয়া ল'ৰা লাইন মাৰিব পোৱা নাই, কেনে বেয়া লাগে কিবা। মই বহুত বেয়া লাগে, এটা যদি চলি মই ভালকৈ চাব নাপাওঁ, তোলা যদি টাইম নাপাওঁ, সঁচা বিদ্যা হ'ল লাগিব। আমিও শেষত খিচিৰি খাব বহিলোঁ, মানে আমি শেষতে খাওঁ, মানে প্ৰথম অৱস্থাত বহুত ভিৰ হয়, গতিকে আমি শেষত খাই ভাল পাওঁ, আৰামছে খাব পাৰি আৰু। এতিয়া খিচিৰি খালোঁ, ঘৰলৈ যাম, মানে বহুত ভাগৰ লাগিছেতো, বহুত খোজ কাঢ়িছোঁ, অকণমান জিৰণি ল'ম আৰু তাৰপিছত গধূলি আকৌ আহিব লাগিব। এতিয়া মানে খিচিৰি খাই আহিলোঁ, ঘৰত মুখ হাত ধুলোঁ আৰু মানে এতিয়া গধূলি যাম চাকি জ্বলাব, তাৰপিছত নাম আছে, নাম বাৰু পাঠক নাচাওঁ বাৰু, তথাপিও এনেই যাম আৰু ভাল লাগে কাৰণে যাম আৰু, এটা এদিন আহে বছৰৰ মূৰত, অকণমান ভাল লাগে কাৰণে যাম আৰু। এতিয়া মুখ হাত ধুলোঁ, অকণমান জিৰণি লৈ লওঁ, তাৰপিছত গধূলি চাকি জ্বলাব যাম। চ' এতিয়া আমি আহিছোঁ গধূলি মন্দিৰত চাকি জ্বলাবৰ বাবে, অলৰেডি চাকি জ্বলাইছেই চাওকচোন। এয়াই হ'ল আমাৰ সন্ধিয়া মন্দিৰৰ দৃশ্য, খুব ধুনীয়া লাগিছে চাবলৈ। আমিও বেছি টাইম নাথাকোঁ বাৰু, অকণমান দেৰি থাকিম, তাৰপিছত যাম। মই অকণমান মন্দিৰৰ দৃশ্যটো দেখাই দিছোঁ। এয়া চাকি জ্বলি আছে চাৰিওফালে ৱালত। তাৰপিছত আমি ভেজ ম'ম' খালোঁ আৰু ফুচকা, তাৰপিছত ঘুগুনি খালোঁ। এয়া আমাৰ বান্ধৱীজনীও যাবৰে হ'ব আৰু, গতিকে আমিও বেছি টাইম নাথাকোঁ আৰু। মোৰ অলৰেডি ব্লগটো বহুত দীঘলীয়া হৈ গৈছে আৰু দীঘলীয়া নকৰোঁ, ইয়াতে সমাপ্ত কৰিম। চ' মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু সেইফালে নাম গাই আছে বাৰু, মই অকণমান শেষত দেখুৱাই দিম। চ' তেতিয়ালৈকে সকলোৰে মংগল কামনা কৰিলোঁ। শেষত এইটোৱে কওঁ, যাতে ঈশ্বৰে সকলোকে কুশলে ৰাখে, মংগল কৰে, ভগৱানৰ আশীৰ্বাদ সকলোৰে লগত থাকক। গুড নাইট এভৰি